ग्वालापाड़ा के सिमरीटोला से ड्रग्स पेडलर को किया गया गिरफ्तार। 11 ड्रग्स से भर्ती कंटेनर और 20 नशीले टैबलेट के समेत ड्रग्स पेडलर को किया गया गिरफ्तार। ड्रग्स व्यापारी बारपेटा आलूपट्टी थाने के अंतर्गत बागमारा सर के रहने वाला जहांगीर आलम है। एक गुप्त सूचना के आधार पर समझीला सीडीएसपी के नेतृत्व में माटिया, रंजुली और नवागा सिमरीटोला पुलिस के संयुक्त अभियान में ड्रग्स कारोबारी को किया गया गिरफ्तार। अभियान में बागमारा सर जहांगीर आलम नामक ड्रग्स कारोबारी के पास 11 कंटेनर से भर्ती 14.95 ग्राम ड्रग्स और 30 नशीले टैबलेट जब्त किया गया। স্থানীয় যুবক হিসাবে ক'বলৈ খোজো আমাৰ নৱাগত সিমৰিতলা বাজাৰৰ হাফচাপাৰা গাঁও এখন যেটা ল'ৰা ধৰত পৰিছে তাৰ নাম জাহাংগীৰ আলম, তাৰ দেউতাকৰ নাম আব্দুল কাদের, 2 নম্বৰ বাগমাৰা চৰত ঘৰ। গতিকে আজি আমাৰ ইয়াতে দুধনৈ চমু জিলা CTSP ছাৰ আছে, নিয়োগ ছাৰ, লগতে আছে মাটিয়া OC ৰাজেশ ছাৰ, লগতে আছে আমাৰ ৰংজুলি OC সোনাল স্যার, আরও আছে আমার এই যেটা চারিল থানার OC ডিম্বেশ্বর দাহাল। ইহঁতৰ নেতৃত্বত আজি এই ড্ৰাগছখিনি কৰায়ত্ব কৰিলে। আমিও আহিলোঁ, ইহঁতৰ লগত সহযোগ কৰিলোঁ। আমাৰ ইয়াতে স্থানীয় ৰাইজ আছোঁ, আমি BDPও আছে, উইথ আমচু আছে, আমি বাজাৰ কমিটিও আছোঁ, লগত থাকি আৰক্ষী বিষয়াখিনিক সহায় কৰিলোঁ। ইয়াতে ধৰিছে টেবলেট আছে আপোনাৰ নিচাযুক্ত 30টা টেবলেট, আৰু আছে আপোনাৰ কণ্টেইনাৰ আছে 11টা, ওজন হ'ল 14.95 গ্ৰাম। আমি আপোনালোকৰ চেনেলৰ জৰিয়তে প্ৰশাসন বিভাগক ধন্যবাদটো জনাইছোঁ, লগতে আশা কৰিছোঁ আমাৰ এই সিমৰিতলা বাগমাৰা চৰ অঞ্চলত যিখিনি ড্ৰাগছ এলেকা হৈ আছে এই বস্তুখিনি যাতে মানে নিৰ্মূল কৰাৰ কাৰণে দাবী জনাইছোঁ। মাজে মাজে দেখা যায় যে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায়, আৰক্ষীয়ে আটকো কৰিছে, তথাপিও দেখোন এইটো দিনৰ পৰ দিন চলি আছে। বৰ দুখ আৰু পৰিতাপৰ বিষয়। প্ৰশাসন বিভাগে যথেষ্ট চেষ্টা কৰি আছে, আমিও যিখিনি মানুহ সমাজ সচেতন আমিও চেষ্টা কৰি আছোঁ, কিন্তু যিখিনি দুষ্কৃত লোক ড্ৰাগছৰ লগত জড়িত আমি বলে পৰা নাই। গতিকে আমি আশা ৰাখিম আমি গোটেই ৰাইজ একত্ৰিত হৈ, আৰু মই সিমৰিতলা বজাৰ কমিটিৰ প্ৰেচিডেণ্ট হিচাপে আপোনালোকক আহ্বান দিম, আমি কেইদিনমানৰ ভিতৰতে এটা সজাগতা সভা পাতিম বুলি আশা কৰিছোঁ। নগাঁও से अजीबुल हक की रिपोर्ट, डेली 24 लाइव।